লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে নাগালেণ্ডৰ বিজেপি সাংসদ ফেংনন কন্যাকক অভিযোগ উত্থাপন কৰিছে আৰু এই প্ৰসংগত মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি সৰ্বানন্দ সোণোৱালৰ মন্তব্য, ভূমিপুত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ নিষ্ঠাবান নেত্ৰী কন্যাকক দুৰ্ব্যৱহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এই ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ যুগ যুগ ধৰি চলি অহা আচৰণৰ প্ৰতিফলন। ৰাহুল গান্ধীৰ শালীনতা চেৰাই যোৱা অনৈতিক আৰু অভদ্ৰ আচৰণ নাগালেণ্ডৰ মহিলা সাংসদগৰাকীৰ মৰ্যাদা আৰু আত্মসন্মানক আঘাত কৰিছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এগৰাকী মহিলাৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰক তীব্ৰ ভাষাৰে নিন্দা সৰ্বানন্দ সোণোৱালৰ। ৰাজ্যসভাৰ অধ্যক্ষক ৰাহুল গান্ধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এয়া এগৰাকী মহিলাৰ শালীনতাৰ প্ৰতি আক্ৰমণ আৰু এগৰাকী জনজাতীয় লোকৰ বাবে গুৰুতৰ অপমান বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ বিৰুদ্ধে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ তুলিছিল ৰাজ্যসভাৰ মহিলা সাংসদগৰাকীয়ে। আজি ভাৰতবৰ্ষৰ সংসদৰ চৌহদত বিৰোধী দলৰ নেতা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ শ্ৰীমতী ফাংনং কন্যাকক যেনেধৰণে দুৰ্ব্যৱহাৰ কৰে, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। মহিলাৰ শালীনতাবোধৰ প্ৰতি অশ্ৰদ্ধাশীল হৈ তেখেতে যিটো দুৰ্ব্যৱহাৰ কৰিলে, ই অক্ষমনীয়। আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে মাননীয় ৰাজ্যসভাৰ সভাপতি ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে বিৰোধী নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে শক্তিশালী শাস্তিমূলক ব্যৱস্থা হাতত ল'ব লাগে।